আপোনালোকৰ কাৰণে IPO আহিছে দুটা কোম্পানীৰ পৰা এটা গ্ৰিল আৰু এটা ক্লিন সায়েন্সৰ পৰা তো IPO সকলোৱে এপ্লাই কৰিব যেহেতু আজি দুটা ডাঙৰ কোম্পানীৰ আপোনাৰ সবিশেষ মই এই ভিডিওটোৰ লগত ডিসকাস কৰিম যে কোনটো কোম্পানী কি কাম কৰে আৰু কোনটো কোম্পানী কি কাম কৰে দুইটাৰ এতিয়া ৰিলিজ হৈছে আৰু কোন ডেটত আপোনাৰ ক্লোজিং থাকিব আপুনি কেনেদৰে এপ্লাই কৰিব লাগিব এইবিলাক সকলো প্ৰসেস আমি এটো যে জানিম তো IPO আপুনি নিবেশ কৰিব পাৰে যেতিয়া আপুনি নিবেশ কৰিব IPO টো যিমান প্ৰাইস থাকে আপুনি যেতিয়া শেয়াৰ মাৰ্কেটত আপুনি IPO নিবেশ কৰিব তাৰ পিছত যেতিয়া মাৰ্কেটত ওপেন হ'ব প্ৰাইসটো সদায় হাই ওপেন হয় তো সো আমি আজি IPO কেনেদৰে বা IPO কিনো হয় সকলো ডিটেইলছ আমি এই ভিডিওটোৰ জৰিয়তে জানিম তো আপোনালোককো জনাম লাহে লাহে আৰু ডিসকাশন কৰিম শেয়াৰ মাৰ্কেটৰ বিষয়ে তো এস IPO টো শেয়াৰ মাৰ্কেটৰ লগত লিংকড হয় তো আপোনালোকে IPO কেনেদৰে এপ্লাই কৰিব আৰু IPO নো কি এই সকলো বিলাক আমি এই ভিডিওটোৰ জৰিয়তে ডিসকাস কৰিম আহকচোন চাও তো এই ভিডিওটো এডুকেশন পাৰপাসৰ কাৰণে হয় যদি মই আপুনি নিবেশ কৰে কোনোবা এটা কোম্পানীত তো আপুনি সালাহ লৈ লব কাৰোবাৰ পৰা মই এটো কেৱল আপোনালোকে জানিবৰ কাৰণেহে মই আপোনালোকৰ এই ভিডিওটোৰ জৰিয়তে জনাব বিচাৰিছো প্ৰথমটো হৈছে GR Infojects কোম্পানী আছে GR Infra Projects কোম্পানীটোৰ বিষয়ে about মই আপোনালোকক জনাম IPO ডেট জনাম ৰিভিউ জনাম IPO প্ৰাইস কি হ'ব from কেতিয়াৰ পৰা কেতিয়ালৈ মাৰ্কেট লট কিমান থাকিব সকলো ডিটেইলছ এই ভিডিওৰ জৰিয়তে আপোনালোকক জনাই গৈ থাকিম তো আহকচোন about চাইলো কোম্পানীটো হৈছে আপোনালোকৰ 1995 ত আহিছিল তো তেখেতলোকে 15টা ৰাজ্যত বিভিন্ন ধৰণৰ কাম কৰে এই তেখেতলোকৰ নিৰ্মাণ কাম কৰে ওয়েল্ডিংৰ কাম কৰে আৰু BIOT আধাৰ पर लड़के আৰু 15টা নতুন তেখেতলোক সামিল হৈছে এই প্ৰজেক্টৰ পিছ এটো কাৰণে প্ৰজেক্টত কাম কৰিছে যাতে এই 15টা কোম্পানীত নতুন নিবেশ তেখেতলোকে অৰিহণা যোগাব পাৰে IPO মিন্স হৈছে কোনোবা এটা কোম্পানী যে প্ৰাইভেট সেক্টৰ পৰা পাব্লিক সেক্টৰলৈ আহে বা শেয়াৰ মাৰ্কেটত লিস্টেড হয় প্ৰথম পাব্লিক ইনিশিয়াল অফাৰিং IPO মিন্স পাব্লিক ইনিশিয়াল অফাৰিং হেতু কাৰণে আমাক অফাৰিং দিয়ে প্ৰথম আৰু অফাৰিং দিয়াৰ পিছত পইচা এটা ক্যাপিটাল এটা গেইন হয় ক্যাপিটালটো গেইন হোৱাৰ পিছত তেখেতলোকে জোৰদাৰে এটা গতিত কাম কৰিব পাৰে তো তাৰ কাৰণে আমালৈ IPO লৈ আহে তেখেতলোকে প্ৰথম শেয়াৰ মাৰ্কেটত তেখেতলোকে কদম ৰাখে GR Infra Project IPO ৰিভিউ এপ্লাই উইথ শৰ্ট টাৰ্ম এণ্ড লং টাৰ্ম মই ৰিভিউটো কৈছো আপুনি শৰ্ট টাৰ্মৰ কাৰণে কৰিব নে লং টাৰ্মৰ কৰিব আপুনি হেতু নিজে ডিসকাস কৰি ল'ব তো IPO ডিটেইলছটো মই আপোনালোকক পন জুম কৰি দেখাইছো যদি মই আপোনাক দেখাও IPO ওপেন হৈছে 7 জুলাই আজি আৰু ক্লোজিং হ'ব 9 জুলাই মাত্ৰ দুদিনৰ সময় IPO সাইজ এপ্ৰক্স rupees 963 crores আৰু অফাৰ স্কেল সেম টু সেম আছে ফ্ৰেছ ভ্যালু 1,15,08,704 শেয়াৰ্স আছে ডিসকাউন্ট 42 আছে যদি তাতে আপোনাক মই দেখাও আপুনি কিমান কিনিব লাগিব কিমান কোয়ান্টিটি আপুনি শেয়াৰ বাই কৰিব লাগিব যদি আপুনি IPO কিনিবলৈ যায় তেতিয়া আপুনি 17 শেয়াৰ আপুনি লব লাগিব মিনিমাম এমাউন্ট হৈ যাব 14,229 rupees ম্যাক্সিমাম লট সাইজ আপুনি ম্যাক্সিমাম শেয়াৰ লব পাৰে 238 টা আৰু তেতিয়া এমাউন্ট হৈ যাব 1,99,206 rupees বেসিক এলটমেন্ট 14 জুলাই 2021 ত আপোনাক দিব ৰিফান্ডস কৰিব যেতিয়া আপোনাৰ IPO ৰিজেক্ট হ'ব তেতিয়া ৰিজেকশন হলে আপোনাৰ IPO ৰিফান্ড কৰি দিব 15 জুলাই 2021 ত ক্ৰেডিট অন ডিমেট একাউণ্টত আপোনাৰ ডিমেট একাউণ্টত শো কৰিবলৈ লাগিব 16 জুলাইৰ পৰা আৰু লিস্টিং ডেট 19 জুলাইৰ পৰা কাম কৰিব কোম্পানীটো সম্পূৰ্ণ ডিটেইলছ কোড আছে কোম্পানীটো সকলো ডিটেইলছ মই ভিডিওটোত আপোনালোকক দেখাইছো আপোনালোকে স্ক্ৰিনশ্বট কৰি চাই ল'ব যদি আপোনালোকক সব ডিসকাস কৰিবলৈ গৈ থাকো তো ভিডিওটো বেছি দীঘলীয়া হৈ যায় তো শৰ্ট কৰিবৰ কাৰণে মই ভিডিওটো আপুনি কোম্পানী ডিটেইলছ এড্ৰেছটো চাই ল'ব আৰু প্ৰথম কথা আপোনালোকে যদি আপোনাৰ বেংক একাউণ্ট আছে তো আপুনি ইয়াতে IPO কিনিব নোৱাৰিব তো তাৰ কাৰণে এটা ডিমেট আৰু ট্ৰেডিং একাউণ্ট লাগিব ট্ৰেডিং একাউণ্ট খুলিবৰ কাৰণে ভিডিওটো তলৰ ডেসক্ৰিপচনত মই সকলোবিলাক লিংক দি দিম আপোনাৰ যেনেকৈ লিংক থাকিব 5 পইচা আৰু এটা থাকিব আপষ্টকৰ দুটা লিংকত আপুনি কোনোবা এটা একাউণ্ট ওপেন কৰি লৈ পিনি আপুনি IPO লব পাৰে আৰু এটা আহিছিল ক্লিন সায়েন্স এটো আহিছে about কোম্পানী IPO এড্ৰেছ সকলো বিলাক মই চাই দিম আপোনালোকক এটোত প্ৰথম আপোনাক ক্লিন সায়েন্সৰ বিষয়ে মই কৈ লৈছো ক্লিন সায়েন্সে
টেকন'লজি এইটো টেকন'লজি আপোনাৰ ক্লিন সায়েন্সৰ ওপৰত এইটো আপোনাৰ work on developing e-commerce friendly and sustainable manufacturing process and especially wine chemicals exporting and may continues according to world ইয়াতে হেতি মেডিসিন আৰু কেমিক্যালস বনাই এটো কোম্পানী তো এটো কোম্পানী এটা হাইলি গ্ৰোথ হ'ব বুলি আমি ভাবিছো কোম্পানীটো 2003 চনত এস্টাবলিশ হৈছিল তো নেক্সট মই আপোনালোকক আইপিও ডেট দেখাও তেনেকৈ আইপিও ওপেন হৈছে 7 জুলাইত আইপিও ক্লোজো হ'ব 9 জুলাইত ইয়াৰ আইপিও আছে এপ্ৰক্স 1546 crores আৰু ফেস ভ্যালু ইয়াতে দেখুৱা নাই ফেস ভ্যালু 1 টকা পাৰ শেয়াৰ প্ৰাইস বেন্ড ৰাখিছে 8 টকা 80 পৰা 900 টকা পাৰ শেয়াৰ বিএসসি এনএসসি দুইটাতে লিস্টেড হ'ব ৰিটেল প্ৰটেকচন 35% আছে আৰু যদি দেখাও ক্লিন সায়েন্স টেকন'লজি আপুনি মাৰ্কেট লট কিমান কিনিব লাগিব আপুনি 16টা শেয়াৰ একেলগে বাই কৰিব লাগিব তেতিয়া 16টা শেয়াৰ যেতিয়া আপুনি বাই কৰিব মিনিমাম এমাউন্ট আপোনাৰ 14400 টকা হ'ব ম্যাক্সিমাম সাইজ লট 208টা আপুনি শেয়াৰ কিনিব পাৰিব আপোনাৰ তেতিয়া এমাউন্ট হ'ব 1,68,200 টকা আপুনি তাতকে বেছি শেয়াৰ কিনিব নোৱাৰিব বা 16টাতকৈ কম শেয়াৰ আপুনি ল'ব নোৱাৰিব নেক্সট আবার ক্লিন সায়েন্স টেকন'লজি আইপিও অলটমেন্ট লিস্টিং কৰিব 14 জুলাইত ৰিফান্ড কৰিব 15 জুলাইত ক্ৰেডিট এণ্ড ডিমেট একাউণ্টত আপোনাৰ 16 জুলাইৰ পৰা দেখা পাব লিস্টিং ডেট 19 জুলাই ক্লিন সায়েন্স টেকন'লজি কোম্পানী ফাইনান্সিয়েল যদি গ্ৰোথ দেখা যায় ৰেভিনিউ 2008 চনত 247 আছে এক্সপেন্সেস 177 তো ইনকাম 49 next 2019 or 97 2020 134.5 crore next 2021 9 amount 147.90 crore তো ক্লিন সায়েন্স টেকন'লজিৰ কোম্পানীৰ এড্ৰেছ মই আপোনালোকক ইয়াতে শো কৰি দিছো তো আপোনালোকে সকলো বিলাক ইয়াতে চাই ল'ব কোম্পানীৰ এড্ৰেছ বিটা তো আইপিওত ইনভেষ্ট কৰিলে আপোনাৰ ইনকাম হাই হ'ব কেতিয়াও লো নহয় ভবা নাযায় তো আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে তো চেনেলটো আপোনালোকে এনেকুৱাকৈ দেখা পাব ইয়াতে এনেকুৱাকৈ ভিডিও আপোনালোকক দিয়া আছে তলত আপোনালোকে জেনেৰেটৰ দেখা পাইছে তো ভিডিও বিলাকত আপুনি যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকল আমাৰ পুৰণা বন্ধু বান্ধৱী তেখেতলোকে লাইক কৰিবলৈ নাপাহৰিব ভিডিওটো তো আমাৰ টেলিগ্ৰাম চেনেলটো আপুনি জয়েন হ'ব পাৰে ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি ভাল লাগে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু আগন্তুক নতুন শেয়াৰ মাৰ্কেটৰ বিষয়ে আপুনি জানিবৰ কাৰণে ভিডিওটো সাবস্ক্ৰাইব কৰিবলে ভাল হয় যেহেতু আগন্তুক ভিডিও বিলাক শেয়াৰ মাৰ্কেটৰ ওপৰতে আপুনি দেখিবলৈ পাব তো আজিলৈ ইমানতে সামৰো বাই বাই থ্যাংক ইউ